আৰু এই জিউৰ মামাকৰ ঘৰত ছেকেণ্ড দিন তাই কি কৰি আছে দেখিছেনে? কল এটা পালে। তাই মোক জলপান খুৱাই আছে, জলপান মানে খিচিৰি খুৱাই আছিলে। আৰু কল এটা পালে তাই, সেই কলটোকে মানে কিমান ধুনীয়াকৈ যে খাই আছে দেখিছেনে? আজিকালি তাই ইমান খং হৈছে নহয়, মানে মামাকৰ ঘৰত অহাৰ পৰা তাই বেছি খং হৈছে নেকি একেবাৰে। মাৰ লগত যে কিমান কাজিয়া কৰে, মায়ে মানে জোকাই থাকে, সেইকাৰণে মাক ইমান দম দিয়ে নহয়। মায়ে দেখি ভাল পায় কাৰণে খুব জোকাই থাকে তাইক মানে। আৰু এয়া মুখে চুখে গোটেই কল লগাই। তাই গাটো ভাল নহয়, ডক্তৰৰ ওচৰত দেখালোগৈ, এতিয়া অলপ ভাল পাইছে বাৰু। আৰু এতিয়া আমি অকণমান ওলাই গৈছোঁ মৰিয়নিৰ ফালে। আমাৰ মানে বাগানেদি মৰিয়নিলৈ যাব পাৰি। বাগানৰ ৰাস্তাটো খুব ধুনীয়া, বহুত ভাল লাগে মানে। আৰু আমি প্ৰায়ভাগ মৰিয়নিলৈ বাগানেদিয়ে যাওঁ। আৰু চুনামৰা হৈ যাব পাৰি আৰু ৰাস্তা আছে, কিন্তু আমি এইফালেদিয়ে যাওঁ। এইফালেদি গৈ বেছি ভাল লাগে আৰু অলপ ওচৰো হয় আমাৰ এইফালে, সেইকাৰণে আমি এইফালে যাওঁ। মোৰ মানে অলপ কিবাকিবি সৰু সুৰা বস্তু আনিবলৈ আছিলে, আৰু সেইকাৰণে বহুত দিন ইমান দিন যোৱাও নাই, সেইকাৰণে ভাবিলোঁ মৰিয়নিৰ পৰাই আহোঁগৈ। আৰু জিউ, মই, জিউ মামাক আৰু আমি গোটেইকেইটা, আৰু আমাৰ টিকলিটো আৰু আমাৰ তাই, আৰু গোটেইকেইটা মানে আমি মৰিয়নিলৈ ওলাই আহিলোঁ। দেখিছে নহয় ৰাস্তাটো কিমান ধুনীয়া। ফটো মাৰিও ভাল লাগে একদম। ফটো মাৰিবলৈ বহুত ধুনীয়া মানে, বহুতেই ইয়াত ফটো মাৰে মানে, ফটো উঠিবলৈ ভাল পায় আৰু। ধুনীয়া জেগাডোখৰ ইমান ধুনীয়া লাগে, বাগান চবফালে একদম দেখিবলৈ সেউজীয়া সেউজীয়া। আৰু এতিয়া আমি মৰিয়নি ৰোডটো পালোহি। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব, যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। অলপ চলপ ভিৰ হৈছে বাৰু, বহুত বছৰ নহয় মানে 2 বছৰ হৈছে, তথাপিও আগতে মানে প্ৰায় আহোঁ আৰু এতিয়া 2 বছৰ পিছত দেখিছোঁ, ভাল দেখিছে আৰু মৰিয়নিখন। অলপ ভিৰ হৈছে। জিও আমনি পাইছে আৰু ঘৰতে, তাইক সেইকাৰণে উলিয়াই আনিছোঁ। আৰু বহুত দিন হ'ল ফুচকা খোৱা নাই, আজি ফুচকা খাম বুলি ভাবিছোঁ। ফুচকা খাব মন গৈছে, অকলে খাই ভাল নালাগে ন, সেইকাৰণে ভাইটিহঁতৰ লগত ফুচকা খাবলৈ ওলাই আহিছোঁ। ফুচকা খাম বুলি আহিছোঁ মানে। আৰু মোৰ বস্তুকেইটাও কিনা হ'ব আৰু বজাৰৰ পৰা হ'ব মানে, আৰু ফুচকাও খোৱা হ'ব, মৰিয়নিখন চোৱাও হ'ব বহুত দিনৰ মূৰত, নহয় জানো? আৰু জিও মানে যোৰহাট আহি ইমান গা বেয়া হ'ল, মানে কি হ'ল বহুত ৰ'দ আছিলে ন, গৰম পৰিছে এইকেইদিন, সেইকাৰণে তাই মানে গৰম সোমালে, সেইকাৰণে তাই পূৰা জ্বৰ হ'লে। আৰু এনেকুৱা জ্বৰ কেতিয়াও হোৱাই নাছিলে তাই, মানে জন্মৰ পৰা ইমান জ্বৰ হোৱা নাছিলে আৰু এইবাৰহে হৈছে। এতিয়া ভাল হ'ল বাৰু, মনটো বেয়া লাগি আছিলে, তাই এনেকৈ গা বেয়া ন, প্ৰথম হৈছে তাতে, আৰু এনেকুৱা মানে তাইক কষ্ট দিয়াহে হৈছে আৰু তেনেকুৱা এটা ফিল হৈছে। আৰু এতিয়া বাৰু ভাল পালে, ডক্তৰক দেখালোঁ, যোৰহাটত দেখালোঁ বাৰু, যোৰহাট টাউনত। আৰু এতিয়া ভাল পাইছে বাৰু তাই, এতিয়াহে মনটো ভাল লাগিছে। ল'ৰা ছোৱালী মানে কিবা এটা হ'লে কেনেকুৱা লাগে আৰু বিশেষকৈ একো খোৱাও নাই, আগতে ইমান ধুনীয়াকৈ খাই মেলি থাকে, এতিয়া পানীও খাব ইচ্ছা নকৰে আৰু একো খিচিৰিও খাব ইচ্ছা নকৰে। আমি ফুচকা খাবলৈ আহিছোঁ। ফুচকা খাবা, ফুচকা খাবা, ফুচকা খাবা, কিবা লাগিব খাবা, এনেকৈ কৰি ল'বা দেই, তাত আকৌ তুমি পেলাই নিদিবা আকৌ। আমাৰ ঘৰলৈ আহি জ্বৰহে হ'লগৈ ন, জ্বৰহে হ'লগৈ। এইটো এতিয়া নাখাবা, দিয়া মোৰ দেহা, মোৰ দিয়া দেহা, খং কৰিছে। খং নকৰে। দেখিছে নহয় কিমান খং তাই, বহুত দম দিয়ে মানে, একেবাৰে পূৰা দম আৰু আজিকালি। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰিব, আৰু আজিলৈ ইমানেই আছিলে, বাই বাই। ইমান খং।
তাই খং উঠি গৈছে মানে গাটো যে বেয়া হৈ আছে সেইকাৰণে বহুত খং এটা উঠি আছে মানে তাই ডক্টৰৰ ওচৰলৈ লৈ যাম বাৰু এতিয়া ইমান জ্বৰ নহয় কালিৰ পৰা মানে তাই খং নকৰিবা তাই এনেকুৱা জ্বৰ মানে হোৱাই নাই জন্মৰ পৰা এইবাৰহে হৈছে খং নকৰিবা